Evening friends, Jamie Sam, Assam Police Recruitment 2020, 41 Junior Assistant Post in Assam Police Headquarter and BIEO, Assam. Aptitude and Reasoning Section, Part 4. So first question to solve, the point XY is equidistant from the point 7, 1 and 3, 5. Then, এতিয়া আমাক সুধিছে কুৱেশ্যনটো মতে কি দিয়া আছে কুৱেশ্যনটোত তিনিটা পইণ্ট আছে ঠিক আছে তিনিটা পইণ্ট আছে XY 7 1 আৰু 3 5 সো এইটো সুধিছে যে ধৰি লওক মই পইণ্টটো ইয়াত লিখি দিছোঁ এইটো হ'ল ধৰি লওক 7 5 7 5 হ'ল আৰু এটা আছে ধৰি লওক এনেকুৱা মানে 3 5 জাষ্ট মই এজিউম কৰিছোঁ আৰু এইটো এটা কি হয় ইয়াত এটা আছে XY ঠিক আছে সো আমাক সুধিছে পইণ্টটো দা পইণ্ট XY এই পইণ্টটো কথা আছে the point XY a point to is equidistant equidistant মানে কি হয় equidistant মানে equal distance ত আছে এর মনত হবে equidistant মানে হল equal distance মানে a point to a point to a point to লকে জিমান distance হয় আৰু হে a point to a point to লকে জিমান distance হয় এটো একেই হ'ব ঠিক আছে বুজি পাইছে কথাটো the point XY is equidistant from 7 1 and 3 5 মানে the point XY a XY point to is equal distance is at equal distance the point XY is equidistance মানে equal distance ত আছে ক'ৰ পৰা আছে from the point 7 1 or 3 5 a point to a point to যিমান distance a point to a point to একে distance হ'ব বুজি পালা কথাটো সো আমি কেনেকৈ লিখিব পাৰো distance from ধৰি পাইছে XY to 7 5 is equal to distance from XY to 3 আৰু 5 হয় এটা XY পৰা যিমান ডিসটেন্স 7 5 লৈকে যিমান ডিসটেন্স হ'ব ইকুৱেল টু হে XY পৰা 3 5 লৈকে হেতু ডিসটেন্সে হ'ব সো এটা আমি লিখিলো সো এটা ডিসটেন্স ফৰ্মুলাটো কি আছিল যেতিয়া দুটা পইণ্ট দিয়া আছে তাৰমানে ডিসটেন্স ফৰ্মুলাটো কেনেকৈ হ'ব x - 7 a1 - a2 মানে x - 7 whole square plus আকৌ y - 5 whole square root over এটা হল ডিসটেন্স ফর্মুলা a1 - a2 whole square plus b1 - b2 whole square বা x1 - x2 whole square plus y1 - y2 whole square বুজি পালে x লগত যোনটো আছে সেইটো মাইনাস হ'ব y লগত y ভ্যালুটো মাইনাস হ'ব ইকুয়াল টু তেনেকে এটো কেনেকৈ হ'ব x - 3 whole square plus y - 5 whole square এটো হল তো এতিয়া আমি এটো সলভ কৰি দিলে হল কাৰণ ইকুয়াল সাইনৰ দুইফালে ৰুট ওভাৰ আছে কাৰণে ৰুট ওভাৰটো কেনসেল হ'ল যদি কিউ এটো যদি আমি সলভ কৰোঁ কিউ x² - 14x + 49 হয় না কাৰণ a - b হোল স্কয়ার ফর্মুলাত আছে প্লাস y² - 10x আৰু 10y + 25 ইকুয়াল টু x² - 6x + 9 + y² - 10y + 25 হল এটা শর্টকাট কেনে কৰিছে x² এফালে আছে প্লাস x² এফালে আছে ইকুয়াল সাইনৰ এফালে প্লাস x² আছে সো এই দুটা কেনসেল হ'ব তেনেকে y² প্লাস y² এফালে আছে এফালেও প্লাস y² আছে সো এই দুটা কেনসেল হ'ল হল কি থাকিলে এটা চাও -14x - 10y এতিয়া আমি যদি ইফালে লৈ যাও -14x হল -10y ইফালে কি আছিল -6x ইফালে আনিলো +6x ইফালে কি আছিল -10y ইফালে আনিলো +10y হল ইকুয়াল টু কি আছিল 9 আছিল আৰু 25 9 + 25 হল ইফালে কি আছিল +49 -49 হল +25 -25 হৈ যাব বুজিলে আমি নাম্বাৰখিনি এটা সাইডে আনিছো আমাৰ xy ভ্যালুটো এটা সাইডে আনিছো -14x + 6x কি হ'ব মাইনাস প্লাস মাইনাস কৰক 14 পৰা 6 গলে কিমান হ'ব 8x নাও ডট কি সাইন মাইনাস তো মাইনাস হ'ব তেনেকে y minus এটো ভুল লব কবাত x - 3 y - 5 7 1 এটো আছিল 1 ডে সৰি তো ভুল কৰি দিলো তো 1 আছিল তো কিমান হ'ব y - 1 আছিল সৰি এটো y² - 2y + 1 দে এটো
তেনেকৈ এইটো কিমান হ'ব স্কুৱেৰ মাইনাছ 2y ন মাইনাছ 14x মাইনাছ 2y এইটো হ'ল তাৰপিছত 9 প্লাছ 25 মাইনাছ 49 আৰু মাইনাছ 1 হ'ব এইটো বুজিলে চ' মাইনাছ 2y প্লাছ 10y এইটোৱে হ'ব ন ঠিক আছে নে এতিয়া 7 1 আৰু 3 5 চ' x মাইনাছ 7 হোল স্কুৱেৰ y মাইনাছ 1 হোল স্কুৱেৰ x মাইনাছ 6 মাইনাছ y মাইনাছ 5 ন y স্কুৱেৰ মাইনাছ 2y প্লাছ 1 এইটো y স্কুৱেৰ কেঞ্চেল হ'ল মাইনাছ 2y প্লাছ 1 পেলাই হ'ল মাইনাছ 1 ঠিক আছে তো এইটো কিমান হ'ব মাইনাছ 2y প্লাছ 10y মাইনাছ প্লাছ মাইনাছ কৰক 10 পৰা 2 গ'লে 8y হ'ব ডাঙৰ ডাঙৰ কি চাইন আছে প্লাছ চ' প্লাছ হ'ব ইকুৱেল টু 25 মাইনাছ 25 প্লাছ 9 কিমান হ'ব 34 34 মাইনাছ 1 33 33 মাইনাছ 49 কিমান হ'ব এণ্ড কেনেকৈ চাম আমি প্লাছ মাইনাছ মাইনাছ কৰক 9 পৰা 3 গ'লে 6 4 পৰা 3 গ'লে 1 চ' ডাঙৰ কি চাইন আছে মাইনাছ চ' মাইনাছ লৈ ল'লোঁ হ'ল এতিয়া আমি কি কৰিম মাইনাছ 8 এটা কমন আনো মাইনাছ 8 কমন আনো মাইনাছ 8 যেতিয়া আমি উলিয়ালোঁ ইয়াত কি থাকিব এক্স থাকিলে মাইনাছ 2 কমন আনিছোঁ চাওক যেতিয়া মাইনাছ 2 কমন আনি চব চাইনবোৰ চেঞ্জ হ'ব ইয়াৰ আগত কি আছিলে মাইনাছ চ' প্লাছ হৈ গ'ল ইয়াৰ আগত কি আছিলে প্লাছ চ' মাইনাছ হৈ গ'ল হয় এইটো মাইনাছ 16 মাইনাছ 8 সেইকাৰণে কমন আনিছোঁ যাতে মাইনাছ মাইনাছ কেঞ্চেল হৈ যায় ঠিক আছে চ' মাইনাছ কেঞ্চেল হ'ল আৰু এইটো কিমান হ'ব এতিয়া এক্স মাইনাছ ৱাই ইকুৱেল টু 16/8 ইকুৱেল টু 2 হ'ব হয় চ' এক্স মাইনাছ ৱাই ইকুৱেল টু 2 আমি পালোঁ এক্স মাইনাছ ৱাই ইকুৱেল টু 2 টুটো ক'ত আছিলে এক্স মাইনাছ ৱাই ইকুৱেল টু 2 বুজি পালে কেনেকৈ কৰিলোঁ জাষ্ট আমি কুৱেশ্যনটো ভালকৈ পঢ়িলে হ'ল কুৱেশ্যনটোত দিয়া আছে যে এইটো পইণ্ট এটা দিয়া আছে 3টা পইণ্ট দিয়া আছে 7 1 3 5 আৰু এক্স ৱাই হয় নাই তো ইয়াক কুৱেশ্যনটো মতে কৈছে যে এক্স ৱাই যোনটো পইণ্ট আছে সেইটো পৰা 7 1 আৰু 3 5 যিমান ইকুৱেল ডিষ্টেঞ্চত আছে মানে এক্স ৱাইৰ পৰা 7 1লৈকে যিমান ডিষ্টেঞ্চ হয় ধৰি লওক 5 চেণ্টিমিটাৰ হ'ল তেনেকৈ ইয়াৰ পৰাও ইয়ালৈও 5 চেণ্টিমিটাৰ হ'ব তেনেকুৱা গম পাইছে চ' এক্স ৱাইৰ পৰা 7 1লৈ যিমান ডিষ্টেঞ্চ এক্স ৱাইৰ পৰা 3 5লৈও সিমান ডিষ্টেঞ্চেই হ'ব চ' ডিষ্টেঞ্চ ফ্ৰম এক্স ৱাই টু 7 1 ইকুৱেল টু ডিষ্টেঞ্চ ফ্ৰম এক্স ৱাই টু 3 5 এক্স মাইনাছ 7 হোল স্কুৱেৰ প্লাছ ৱাই এইটো ডিষ্টেঞ্চ ফৰ্মুলা হয় ডিষ্টেঞ্চ ফৰ্মুলা কি হ'ব এক্স 1 মাইনাছ এক্স 2 মই লিখি দিছোঁ ডিষ্টেঞ্চ ফৰ্মুলাটো x1 minus x2 whole square plus y1 minus y2 whole square এইটো হ'ল এতিয়া x1 কি আছিলে x1 এইটো আছিলে y1 আছিলে এইটো হয় নাই চ' x1 minus x2 x minus 7 whole square plus y minus 1 whole square এইটো x ৰ ভেলুকেইটা মাইনাছ কৰিব y ভেলুকেইটা মাইনাছ কৰিব এইটো কৰিলে হ'ল খালি ঠিক আছে এইটো সলভ কৰি আমি কিমান পালোঁ x minus y ইকুৱেল টু 2 চ' x minus y ইকুৱেল টু 2 ঠিক আছে নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে 5 pencil and 7 pens together cost ₹50 ইয়াত কৈছে যে 5টা পেঞ্চিল আৰু 7টা পেন যদি আমি টোটেল মিলাই দিওঁ তেতিয়া কিমান হ'ব 50 টকা হ'ব গোটেই 5টা পেঞ্চিল আৰু 7টা পেনৰ তেনেকৈ 7টা পেঞ্চিল আৰু 5টা পেনৰ কিমান হ'ব 46 ফাইন দ্য কষ্ট অফ 1 পেঞ্চিল আৰু 1 পেন এতিয়া কৈছে যে এটা পেঞ্চিল আৰু এটা পেনৰ দাম কিমান হ'ব চ' আমি পেঞ্চিল লৈ লওঁ পেঞ্চিল আমি x লৈ লওঁ আৰু পেন কিমান লৈ লওঁ আমি y লৈ লওঁ হ'ল এতিয়া কৈছে 5টা পেঞ্চিল আৰু 7টা পেন 5টা পেঞ্চিল কিমান আছিলে x টুগেডাৰ কৈছে হয় নাই টুগেডাৰ চ' প্লাছ হ'ব দুটা মিলাই পেলাই 7y ইকুৱেল টু 50 হ'ল আমি কুৱেশ্যন 1 দি দিওঁ গম পাইছেনে 5টা পেঞ্চিল আৰু 7টা পেন ইকুৱেল টু 50 হ'ব হয় নাই আপোনাৰ যদি পেনৰ দাম মই ধৰি লৈছোঁ যে পেঞ্চিলৰ দাম 1 টকা আৰু পেনৰ দাম 2 টকা ঠিক আছে যদি পেঞ্চিলৰ দাম 1 টকা পেনৰ দাম 2 টকা হয় তে 5টা পেঞ্চিলৰ দাম কিমান হ'ব 5 টকা কেনে কৰিলোঁ 5 × 1 তেনেকৈ 7টা পেনৰ দাম কিমান হ'ব 14 টকা কেনে কৰিলোঁ 7 × 2 তেনেকৈ পেঞ্চিল যদি x হয় তে 5টা পেঞ্চিলৰ দাম কিমান হ'ব 5x পেন যদি y হয় এটা পেনৰ দাম যদি y হয় তেতিয়া 7টা পেনৰ দাম কিমান হ'ব 7y বুজিছে চ' তেনেকৈ নেক্সটটো কি আহিছে ৱেৰ 7 পেঞ্চিল মানে 7x প্লাছ 5 পেন 5টা পেন ইকুৱেল টু 46 এইটো ইকুৱেশ্যন 2 দিলোঁ হ'ল এতিয়া আমি এই দুটা ইকুৱেশ্যন সলভ কৰি পেলাই x আৰু y ভেলু উলিয়ালে হ'ল জাষ্ট খালি কি কৰিব কেনেকৈ সলভ কৰি আমি ধৰি লওক কোনোবা এটা এলিমিনেট কৰিব লাগিব এইটোৰ লগত x যদি আমি এলিমিনেট কৰোঁ xৰ লগত যি লাগি আছে সেই দুটা ইকুৱেল কৰিব লাগিব xৰ লগত 5 লাগি আছে ইয়াত xৰ লগত 7 লাগি আছে চ' আমি যদি ইয়াক 7 দি মাল্টিপ্লাই কৰোঁ ইয়াক যদি 5 দি মাল্টিপ্লাই কৰোঁ তেতিয়া ইকুৱেল হৈ যাব 35 চ' আমি কি কৰিলোঁ 1 × 7 কৰিলোঁ এই 1 ইকুৱেশ্যনটো × 7 গোটেইটো ইকুৱেশ্যন 7 দি মাল্টিপ্লাই হ'ব
7 into 5 35x plus 7 into 7 49y equal to 350. 7 into 50 350. তেনেকৈ 2 কি কৰিলোঁ আমি 2 ইকুৱেশ্যন ইনটু 5 কৰিলোঁ আৰু গোটেইটো মাল্টিপ্লাই হ'ব 5 into 7 35y x plus 20y 49 দেই ইকুৱেল টু কিমান 5 দিলে 5 into 6 30 0 3 কৰি 5 4 20 23. এতিয়া মাইনাছ কৰোঁ মাইনাছ কৰিলে কি হয় সাইন কেইটা চেঞ্জ হৈ যাব তলৰটোৰ সাইন চেঞ্জ হৈ যাব ইয়াত প্লাছ আছিলে মাইনাছ হৈ গ'ল চ' 35 minus 35 x 0 হ'ল 49 minus 20y কিমান হ'ব 9 29 হয় নাই ইকুৱেল টু ইয়াত প্লাছ আছিলে এইটো মাইনাছ হৈ গ'ল চ' 350 minus 230 কিমান হ'ব 0 এবাৰ ঠিক হ'লে 2 120 সৰি এইটো আকৌ ভুল হ'ল 25y চ' 9 পৰা 5 গ'লে 4 হ'ল আৰু এইটো 4 পালোঁ 24 চ' y ইকুৱেল টু কিমান হ'ল 120 ডিভাইড বাই 24 চ' এইটো কিমান পালোঁ আমি 5 টাইমছ হয় নাই চ' এডাল পেন y মানে কি আছিলে পেন চ' পেন y ইকুৱেল টু 55 চ' x ওলালোঁ x আমি কিমান কেনেকৈ উলিয়াম এই 1 ইকুৱেশ্যনটোত বহালে হ'ল 1 ইকুৱেশ্যন বা 2 ইকুৱেশ্যনটোত বহালে হ'ল 7 into y মানে কিমান আছিলে 5 ইকুৱেল টু 50 তো এইটো কিমান হ'ব 5x প্লাছ 35 ইকুৱেল টু 50 চ' 5x ইকুৱেল টু কিমান হ'ব 50 মাইনাছ 35 কিমান হ'ল 5 15 চ' x ইকুৱেল টু কিমান হ'ল 15 ডিভাইড বাই 3 সৰি 5 কিমান হ'ল 3 তো y ইকুৱেল টু 5 পালোঁ x ইকুৱেল টু 3 এতিয়া এটা পেঞ্চিলৰ দাম কিমান আছিলে এটা পেঞ্চিলৰ আমি কিমান লৈছিলোঁ x লৈছিলোঁ চ' x মানে কিমান আছিলে 3 আৰু এটা পেনৰ দাম কিমান আছিলে y আছিলে y মানে কিমান আছিলে 5 চ' ৰুপিজ 5 বুজিলে কেনেকৈ কৰিলোঁ জাষ্ট আপুনি খালি পেঞ্চিল আৰু x আৰু পেন y লৈ ল'লোঁ চ' বাকীখিনিতো 5 পেঞ্চিল এণ্ড 7 পেন দিয়া আছে চ' 5 পেঞ্চিল আৰু 7 পেনটো আমি কেনেকৈ কৰিলোঁ 5 into x plus 7 into y 50 তেনেকৈ 7 পেঞ্চিল আৰু 5 পেন দিয়া আছিল n দিয়া আছিলে এইটো মনত থ'ব nটো সদায় মনত থ'ব n মানে হ'ল টুগেডাৰ মানে ইকুৱেল আমি টুগেডাৰ কৰিছোঁ দুটা লগাই পেলাই চ' এইখিনি চল্ভ কৰিলে কিমান পালোঁ 1 পেঞ্চিল ইকুৱেল টু 3 rupees আৰু 1 পেন ইকুৱেল টু 5 rupees বুজিলে নেক্সট কুৱেশ্যনটো চাওঁ How many 2-digit number are divisible by 5? ইয়াত কৈছে কিমানটা 2-digit number divisible by 5 এতিয়া 1 digit আৰু 2 digit মানে জানে নাই আপোনালোকে ভালকৈ চ' 1 digit হ'ল 0 পৰা 9 লৈকে যোনখিনি আছে সেইখিনি 1 digit মানে এটা সংখ্যা থাকিব 1 2 3 4 5 6 7 8 9 এইটো হ'ল এই 10 পৰা আপোনাৰ 100 লৈকে 99 লৈকে 2 digit থাকিব তাত কি থাকিব দুটা digit আছে তিনিটা ডিজিট হ'ব 100 পৰা 999 লৈকে 3 ডিজিট থাকিব এইটো সদায় মনত থ'ব প্ৰত্যেকটোতে এটা এটা ডিজিট আছে 1 এটা ডিজিট 0 এটা ডিজিট 0 এটা ডিজিট 0 পৰা 9 লৈকে সেইখিনি ডিজিট কোৱা হয় কেইটা ডিজিট আছে 10টা মানে 1 2 3 4 5 6 7 8 9 10 চ' 10টা ডিজিট আছে মেথছত আপোনাৰ 10টা ডিজিট পাব আৰু 2 ডিজিট হয় 10টা ডিজিট মানে 1 ডিজিট 10টা 1 ডিজিট থাকিব আৰু 2 ডিজিট হ'ল 10 পৰা 99 লৈকে 3 ডিজিট হ'ল 100 পৰা 999 লৈকে তিনিটা থাকিব লাগিব চ' আমাক কৈছে যে 2 ডিজিট মানে একেটা 10 পৰা 99 লৈকে এতিয়া কৈছে 10 পৰা 99 লৈকে কিমানটা ডিভিজিবল বাই 5 হয় প্ৰথম কি আহিব 10 আহিব প্ৰথম 10 আহিলে তাৰপিছত কি আহিব 15 তাৰপিছত 20 হয় নাই আপুনি প্লাছ কৰি গৈ থাকিব নালাগে আৰু কিমানটা কাউণ্ট কৰি গৈ থাকিব লাগে 99 লৈকে যদি কাউণ্ট কৰিব যায় বহুত হৈ যাব আমি কি কৰিলোঁ লাষ্টত কিমান হ'ব 99 আছিলে লাষ্টত 95 হ'ব হয় নাই 99 to 5 দি নাযায় চ' 99 5 দি নগ'লে 98 যাব নাযায় 97 যাব নাযায় 96 যাব নাযায় 95 যাব চ' সেইকাৰণে লাষ্ট 2 ডিজিট নাম্বাৰ যোনটো 5 দি ডিভাইড কৰিব পাৰিম কিমান হ'ব 95 তাৰপিছত আকৌ 100 যাব 100টো 3 ডিজিটত পৰিলেগৈ চ' এইটো দিয়া আছে চ' এতিয়া আমি কি কৰিলোঁ ইয়াত আমি যদি চাওঁ নাম্বাৰ কিমানটা উলিয়াব লাগে কেনেকৈ উলিয়াম এ দিয়া আছে আপোনাৰ 10 হয় নাই ফাৰ্ষ্ট টাৰ্ম 10 দিয়া আছে ডি মানে কি হ'ল কমন ডিফাৰেঞ্চ 15 minus 10 5 হ'ল 20 minus 15 5 হ'ল চ' মিলি আছে সেইকাৰণে আমি ডি ইকুৱেল টু 5 ল'লোঁ যদি এইকেইটা নিমিলা হয় 15 পৰা 10 কৰোঁতে আপুনি যদি 5 ওলাল ধৰি লওক ইয়াত ধৰি লওক 20 পৰা 15 কৰিলে বেলেগ ওলাল তেতিয়া আপোনাৰ এইটো এ পি চিৰিজত নপৰিব চ' এইটো এটা এ পি চিৰিজত পৰি গৈ আছে
এৰিথমেটিক প্ৰগ্ৰেশ্যন ছিৰিজত পৰি গৈ আছে তাত কি হ'ব a ইকুৱেল টু 1 হ'ব 10 হ'ব প্ৰথমটো টাৰ্ম সদায় 10 হয় কমন ডিফাৰেঞ্চ এই দুটাৰ পৰা মাইনাছ কৰি দিব একেই ওলাব লাগিব 15 পৰা 10 গ'লে 5 20 পৰা 15 গ'লে 5 এনেকৈ আকৌ 25 পৰা 20 গ'লে 5 চ' সেইকাৰণে d ইকুৱেল টু 5 চ' এতিয়া লাষ্ট টাৰ্ম এইটো কি হয় লাষ্ট টাৰ্ম ইকুৱেল টু a প্লাছ n মাইনাছ 1 d এনটো হ'ল নাম্বাৰ অফ টাৰ্মছ কিমানটা আছে এই চিৰিজটোত কিমানটা আছে তো আমাক সেইটোৱে লাগে কিমানটা আছে এনেকৈ চ' কি হ'ব লাষ্ট টাৰ্ম হ'ব 95 এ হ'ল আপোনাৰ 10 প্লাছ n মাইনাছ 1 ডি কিমান হ'ল 5 হ'ল এতিয়া প্লাছ 10 হৈ আছিলে ইফালে গ'লে কিমান হ'ব 95 মাইনাছ 10 ক'লোঁ n মাইনাছ 1 5 হ'ল এতিয়া কিমান হ'ব এইটো 95 মাইনাছ 10 85 n মাইনাছ 1 ইনটু 5 চ' 5টো মাল্টিপ্লাই হৈ আছে ইফালে গ'লে কি হ'ব ডিভাইড চ' 85 ডিভাইড বাই 5 ইকুৱেল টু n মাইনাছ 1 n মাইনাছ 1 ইকুৱেল টু কিমান হ'ব এইটো 5 যদি আমি কৰোঁ 5 1 5 5 7 35 17 হ'ল এতিয়া n ইকুৱেল টু কিমান হ'ব 1 প্লাছ 17 হ'ল 18 চ' এনেকৈ আপোনাৰ 18টা আছে 5D 18টা নাম্বাৰক এনেকৈ যদি আমি গৈ থাকোঁ 10 15 20 25 30 35 এনেকৈ 18টা পাম ঠিক আছে চ' n ইকুৱেল টু 18 চ' আমাক কিমান হ'ব হাউ মেনি 2 ডিজিট নাম্বাৰ ডিভিজিবল বাই 5 18টা 2 ডিজিট নাম্বাৰ ডিভিজিবল 5 তেনেকৈ আপোনাৰ 3 ডিজিট চাব আপুনি ওলাই পেলাই কেনেকৈ ওলাই 3 ডিজিটটো গম পাইছে কেতিয়াবা দিয়া থাকে চাওক কেতিয়াবা আপোনাৰ দিয়া থাকিব হাউ মেনি 2 ডিজিট নাম্বাৰ আৰ ডিভিজিবল বাই 5 এক্সক্লুডিং 10 এনেকৈ হ'ব 10 বা 95 এনেকৈ কৰিব লাগিব গম পাইছে এনেকুৱা এক্সক্লুডিং 10 আৰু 10 তো এক্সক্লুডিং 10 বুলি লিখা থাকিলে আমি 10টো নধৰিম যদি আপোনাৰ ইনক্লুডিং 10 এনেকৈ দিয়া থাকে তেতিয়া আমি 10টো ধৰিম ইয়াত একো দিয়া নাই কাৰণে আমি ইনক্লুডিঙে ধৰিছোঁ বুজি পাইছে কথাটো কেতিয়াবা দিয়া থাকে যে এক্সক্লুডিং 10 চ' এক্সক্লুডিং 10 আমি 10টো মাইনাছ কৰি দিলোঁ চ' 15ৰ পৰা ষ্টাৰ্ট কৰিম তেনেকৈ পালে নেক্সট কুৱেশ্যনটোলৈ চাওঁ আহক কি দিয়া আছে এই ফ্ৰেকশ্যন বিকামছ 9 বাই 11 ফ্ৰেকশ্যন মানে কি হয় ফ্ৰেকশ্যনটো সদায় মনত হয় ফ্ৰেকশ্যন মানে এনেকৈ 3/2 5/6 এইবিলাক ফ্ৰেকশ্যন হয় ঠিক আছে তো ফ্ৰেকশ্যনটো কি হয় 9/11 হ'ব কেতিয়া হ'ব যেতিয়া আমি 2টো নিউমাৰেটাৰ আৰু ডিনমিনেটাৰ প্লাছ কৰি দিম মানে ওপৰটো নিউমাৰেটাৰ হয় তলৰটো ডিনমিনেটাৰ হয় এইটো মনত থ'ব সদায় ওপৰটো নিউমাৰেটাৰ বুলি কয় তলৰটো ডিনমিনেটাৰ বুলি কয় আমি যেতিয়া 2টো ওপৰ দুইটাৰ লগতে প্লাছ কৰি দিম তেতিয়া কি হ'ব আমি ফ্ৰেকশ্যনটো 9/11 পাম আৰু যদি 3টো আমি এড কৰিম দুইটাতে নিউমাৰেটাৰ আৰু ডিনমিনেটাৰ তেতিয়া কি পাম 5/6 তো আমাক ওলাব যে ফ্ৰেকশ্যনটো কিমান চ' আমি লৈ লওঁ যে ফ্ৰেকশ্যনটো x/y হ'ল এতিয়া কৈছে চাব এতিয়া কি কৈছে ফ্ৰেকশ্যনটো 9/11 হয় কেতিয়া হয় 9/11 যেতিয়া আমি 2টো দুটাতে এড কৰি দিম ওপৰটোক 2 এড কৰিলোঁ তলৰটোক 2 এড কৰিলোঁ কিমান পালোঁ 9/11 বুজিলে চ' এইটো আমি ক্ৰছ মাল্টিপ্লাই কৰি দিম এতিয়া 11x + 2 = 9y + 2 এনেকৈ কৰোঁতে ক্ৰছ মাল্টিপ্লাই হয় এইটো চ' এইটো কিমান হ'ব এতিয়া 11x + 22 = 9y + 18 কাৰণ আমি x আৰু y এফালে লিখিম আৰু এইখিনি বাকীখিনি ইফালে লিখিম 11x + 9y আছিলে ইফালে গ'লে -9y 18 + 22 ইফালে গ'লে -22 কিমান হ'ব প্লাছ মাইনাছ কৰক 22/18 গ'লে 4 ডাঙৰ কি চাইন আছে মাইনাছ চ' মাইনাছ হ'ব চ' এইটো ইকুৱেশ্যন 1 দি দিওঁ হ'ল নেক্সট কি কৈছে ইফ 3 ইজ এডেড টু বোথ দ্য নিউমাৰেটাৰ আৰু ডিনমিনেটাৰ 3টো যদি আমি এড কৰোঁ দুটাতে x/y + 3 আৰু y + 3 হয় নাই 3টো দুটাতে এড কৰিলে কিমান পাম 5/6 হ'ল এতিয়া আকৌ ক্ৰছ মাল্টিপ্লাই কৰোঁ 6 × x + 3 = 5y + 3 হ'ল এতিয়া এইটো কি হ'ব আকৌ 6x + 6 × 3 18 = 5y + 15 হয় নাই এইটো পৰা পাইছোঁ আমি তো 6x - 5y = 15 + 18 ইফালে গ'লে -18 হ'ল 6x - 5y প্লাছ মাইনাছ কৰক 18ৰ পৰা 5 গ'লে 3 ডাঙৰ কি চাইন আছে মাইনাছ চ' মাইনাছ হ'ব হ'ল এইটো ইকুৱেশ্যন 2 দি দিওঁ চ' এতিয়া চাওক আমি ইকুৱেশ্যন 1 আৰু 2 ছল্ভ কৰি x আৰু y ভেলু উলিয়াব লাগে তেতিয়া আমি ফ্ৰেকশ্যনটো পাম তো x আৰু y ভেলু কেনেকৈ উলিয়াম ধৰি লওক আপুনি এইটো 11 আছে 11x আছে ইয়াত x লগত কি আছে 11 ইয়াত x লগত কি আছে 6 চ' এই দুটা যদি আমি
মানে ইকুৱেল কৰোঁ তেতিয়া এইটো কেনেকৈ হ'ব গম পাইছেনে এই দুটা যদি আমি ইকুৱেল কৰোঁ তেতিয়া মাইনাছ কৰিলে এক্সৰ ভেলু গুচি যাব তো ৱাই ভেলু থাকিব তেনেকৈ আমি কৰিম এলিমিনেশ্যন মেথড বুলি কোৱা হয় এইটো ঠিক আছে তো 1টোক যদি আমি 6 দি মাল্টিপ্লাই কৰোঁ আৰু 2ক যদি 11 দি মাল্টিপ্লাই কৰোঁ তেতিয়া এইটো কিমান হ'ব 66 এইটো 66 চ' এইটো কেঞ্চেল কৰিব পাৰিম সেইকাৰণে আমি কি কৰিলোঁ 1 ইনটু 6 কৰিলোঁ চ' কিমান হ'ল এইটো 1 ইনটু 6 কৰি ইয়াৰ লগত 6 মাল্টিপ্লাই কৰোঁতে কিমান হ'ব 66x মাইনাছ 54y ইকুৱেল টু মাইনাছ 24 তেনেকৈ 2 ইনটু আমি কি কৰিলোঁ 11 ইনটু 6 66x মাইনাছ 11 ইনটু 5 55y ইকুৱেল টু মাইনাছ 11 ইনটু 3 33 হ'ল এতিয়া এই দুটা এলিমিনেট কৰিব আমি কি কৰিলোঁ মাইনাছ কৰিলোঁ মাইনাছ কৰিলে ইয়াত কি আছে প্লাছ এইটো মাইনাছ হৈ গ'ল ইয়াত মাইনাছ আছিলে প্লাছ হৈ গ'ল ইয়াত মাইনাছ আছিলে প্লাছ হৈ গ'ল হ'ল এতিয়া 66 মাইনাছ 66 এইটো কেঞ্চেল হ'ল মাইনাছ 54 প্লাছ 55 মাইনাছ 54 প্লাছ 55 কিমান হ'ব এইটো মাইনাছ প্লাছ মাইনাছ কৰক 54 গ'লে 1 থাকে চ' ৱাই হ'ব ডাঙৰ ডাঙৰ কি চান আছে প্লাছ চ' প্লাছ হ'ব ইকুৱেল টু মাইনাছ 24 প্লাছ 33 মাইনাছ 24 প্লাছ 33 মাইনাছ প্লাছ মাইনাছ কৰক 33 পৰা 24 গ'লে কিমান হ'ব 9 চ' ডাঙৰ কি চান আছে প্লাছ চ' প্লাছ হ'ব ৱাই ইকুৱেল টু 9 চ' ৱাই ইকুৱেল টু 9 পাই গ'লোঁ ৱাই ইকুৱেল টু 9 পালোঁ যে আমি এতিয়া এক্স ভেলু লাগে এক্স ভেলু আমি এইটোত বহাই ল'লোঁ কাৰণ এইটো 6টো সৰু আছে দুটাতে বহাই ল'লোঁ এটাত বহালে হ'ল তো 6x মাইনাছ 5 ইনটু 9 ইকুৱেল টু মাইনাছ 3 6x ইকুৱেল টু 6x মাইনাছ 9 ইনটু 5 45 ইকুৱেল টু মাইনাছ 3 6x ইকুৱেল টু মাইনাছ 3 মাইনাছ 45 ইফালে গ'লে প্লাছ 45 হ'ল তো 6x ইকুৱেল টু কিমান হ'ব মাইনাছ প্লাছ মাইনাছ 45 3 গ'লে 42 ডাঙৰ ডিষ্টেঞ্চ প্লাছ চ' প্লাছ হ'ব তো x ইকুৱেল টু 42 ডিভাইড বাই 6 কিমান হ'ব 6 7 যা 42 7 চ' y ইকুৱেল টু 9 পালোঁ x ইকুৱেল টু 7 চ' আমাৰ ফ্ৰেকশ্যনটো কিমান হ'ব ফ্ৰেকশ্যন কি আছিলে x বাই y x কিমান আছিলে 7 y কিমান আছিলে 9 7 বাই 9 পাই গ'লোঁ আমাৰ ফ্ৰেকশ্যনটো বুজিলে কেনেকৈ কৰিলোঁ জাষ্ট এনেকুৱা বহুত অংক আহে IPDCL অফিচ কাম ফিল্ড এছিষ্টেণ্টত এনেকুৱা আহিছিলে চ' সেইকাৰণে মই এইখিনি প্ৰেক্টিছ কৰা আছোঁ আপোনালোকক নেক্সট কুৱেশ্যনটো লাষ্ট কুৱেশ্যনটো চাওঁ আজি আহক ইয়াত উলিয়াব দিছে ফাইণ্ড এক্স চ' এক্সৰ ভেলুটো উলিয়াব দিছে চ' আমি এইটো কেনেকৈ কৰিম ইয়াত চাওঁ ৰুট অভাৰ এটা আছে এইটো ভালকৈ মন দিব দেই 3x স্কুৱেৰ মাইনাছ 2 ৰুট এক্স প্লাছ 2 ইকুৱেল টু 0 জাষ্ট আপোনাৰ কি হয় a ইকুৱেল টু ইয়াত কি আছে 3 b ইকুৱেল টু কি আছে মাইনাছ 2 ৰুট 6 আৰু c ইকুৱেল টু 2 আছে চ' আমি এইটো কাৰ লগত কম্পেয়াৰ কৰিছোঁ ax স্কুৱেৰ প্লাছ bx প্লাছ c এইটো হ'ল জেনেৰেল ইকুৱেশ্যনটো কোৱাড্ৰেটিক ইকুৱেশ্যনৰ জেনেৰেল ফৰ্মটো চ' আমি যদি ইয়াৰ লগত কম্পেয়াৰ কৰোঁ a 3 হয় b কিমান আছে ইয়াত b আছে প্লাছ ইয়াত মাইনাছ আছে চ' সেইকাৰণে আমি এই গোটেইটো ধৰিম মাইনাছ 2 ৰুট এক্স আৰু c হ'ল 2 আহিলে ইয়াত যদি আপোনাৰ নিমিলে প্লাছৰ চাইনটোত নিমিলে তেতিয়া আপুনি বিটো কি হয় গোটেইটো ধৰি ল'ব গম পাইছে গোটেইটো ধৰিলে হ'ল চ' এতিয়া এক্সৰ ভেলু কি আছিলে ফৰ্মুলাটো আমি মাইনাছ বি প্লাছ মাইনাছ বি স্কুৱেৰ মাইনাছ 4ac বাই 2ac এইটো আছিলে হয়নে মনত আছে চ' এইটো আছিলে এইটো মনত থ'ব এইটো ফৰ্মুলা কোৱাড্ৰেটিক ইকুৱেশ্যনৰ ভেলু উলিওৱা ফৰ্মুলা এক্সৰ ভেলু উলিওৱা ঠিক আছে লিখি দিব ভালকৈ চ' এক্স ইকুৱেল টু কিমান হ'ব মাইনাছ বি মাইনাছ বি মানে কি আছিলে মাইনাছ 2 ৰুট 6 হ'ল প্লাছ মাইনাছ বি স্কুৱেৰ আছিলে মাইনাছ 2 ৰুট 6 হোল স্কুৱেৰ মাইনাছ 4 a কিমান আছিলে 3 আৰু c কিমান আছিলে 2 পইণ্ট দিছোঁ মানে এইটো মাল্টিপ্লাই হৈ আছে 2 ইনটু a কিমান আছিলে 3 হ'ল মাইনাছ মাইনাছ প্লাছ হ'ল 2 ৰুট 6 প্লাছ মাইনাছ যেতিয়া মাইনাছৰ ভিতৰত আমি ৰুট কৰোঁ তেতিয়া কি হ'ব মাইনাছটো উঠি যাব চ' এইটো কেনেকৈ কৰিম আমি 2 ৰুট 6 হোল স্কুৱেৰ আছে মানে এইটো কি হয় 2 ৰুট 6 ইনটু 2 ৰুট 6 এইটো আছে হয় নাই কেনেকৈ কৰিম 2 ইনটু 2 4 আৰু ৰুট 6 ইনটু ৰুট 6 কিমান আহিব 6 আহিব খালি মাইনাছ 4 ইনটু 3 4 ইনটু 2 8 8 ইনটু 3 24 6 হ'ল 2 ৰুট 6 প্লাছ মাইনাছ 24 মাইনাছ 24 হ'ল 6 তো এইটো কিমান হ'ল 0 হ'ব চ' এই টাৰ্মটো গোটেইটো গুচি যাব চ' আমাৰ কি থাকিলে 2 ৰুট 6 বাই 6 এইটো থাকিলে হয় নাই এতিয়া এইটো কেনেকৈ ছল্ভ কৰিম আমি এতিয়া চাব 2 হ'ল ৰুট 6টো আছে চ'
এইটো চাওক আমি যদি দুটা ৰুট 6 মাল্টিপ্লাই কৰোঁ দুটা ৰুট 6 মাল্টিপ্লাই আমি 6 পাম হয় নাই দুটা ৰুট 6 যদি আমি মাল্টিপ্লাই কৰোঁ আমি 6 পাম চ' দুটা ৰুট 6 যদি মাল্টিপ্লাই কৰিলে আমি এই ৰুট 6টো যদি আমি যদি 6ক ডিভাইড কৰোঁ এটা ৰুট 6 পাম নাই এইটো হ'ব কাৰণ যেতিয়া আমি দুটা ৰুট 6 মাল্টিপ্লাই কৰিলে 6 পাম হয় নাই তেতিয়া এই 6টো ওলাবলৈ কি হ'ব চাওক মই আকৌ লিখি দিছোঁ যদি আপুনি কনফিউজন লাগে 2 ৰুট 6টো ওপৰত লিখিলোঁ 6 আছিলে চ' 6টো আমি কেনেকৈ লিখিম ৰুট 6 ইনটু ৰুট 6 এইটো হ'ল তো এতিয়া এটা ৰুট 6 কেঞ্চেল হ'ল চ' কি থাকিলে 2/ৰুট 6 এইটো হ'ল এইটোতো হ'ব পাৰে বা আপুনি কি কৰিব পাৰে এতিয়া আৰু এটা আছে চাওক 2 হ'ল এই ৰুট 6টো আমি কেনেকৈ লিখিব পাৰোঁ ৰুট 3 ইনটু ৰুট 2 এইটো লিখিব পাৰোঁ হয় নাই ছেপাৰেট কৰি দিছোঁ চ' ৰুটৰ ভিতৰত যদি দুটা মাল্টিপ্লাই হয় তো এটা ইকুৱেল হৈ পেলাই এইটো এনেকৈ হৈ যাব 3 ইনটু 2 6 হৈ যাব চ' ঠিক আছে এইটো এতিয়া কেনেকৈ হ'ব এইটোতো আমি ৰুট 2 ইনটু ৰুট 2 লিখিব পাৰোঁ ৰুট 3 ইনটু ৰুট 2 চ' এটা ৰুট 2 কেঞ্চেল হ'ল চ' কি থাকিলে এতিয়া ৰুট 2/3 এই গোটেইটোত আহিব ৰুট 2/3 বা 2 এনেকৈ লিখিব পাৰে চ' এই দুটাই হ'ব বুজি পালে কথাটো চ' এই ৰুটৰটো সদায় মনত থ'ব যেতিয়া আমি দুটা মাল্টিপ্লাই কৰোঁ ৰুট 3 ইনটু ৰুট 3 তেতিয়া আমি এটা 3 পাম গম পাইছে বুজি পাইছেনে কথাটো যেতিয়া আমি দুটা কোনোবা এটা যদি ধৰি লওক আপোনাৰ দিয়া আছে ৰুট 2 ইনটু ৰুট 5 তেতিয়া কি কৰিম তেতিয়া আমি কি হ'ব দুটা মাল্টিপ্লিকেশ্যন আছে হয় নাই তো মাজত প্লাছ মাইনাছ একো নাই মাল্টিপ্লিকেশ্যন আছে চ' আমি কি কৰিম এইটো এটাতে বহাই দিব পাৰিম মানে ৰুট 10 হৈ যাব গম পাইছে কথাটো এই ৰুটৰটো সদায় মনত থ'ব যেতিয়া আমি দুটা ৰুট ইনটু কৰোঁ 3 হ'ব বেলেগ বেলেগ নাম্বাৰ যদি আমি দুটা ইনটু কৰোঁ সেইটো কি হ'ব এটাতে সোমাই যাব বুজি পালে কথাটো ধৰি লওক এনেকুৱা এটা দিয়া আছে ৰুট 2 দিয়া আছে ইনটু x প্লাছ ৱাই এইটো কেনেকৈ লিখিব আপুনি ইয়াত চাওক প্লাছ আছে তো এইটো কি হ'ব এইটো আমি কেনেকৈ লিখিব পাৰিম এই দুইটাই ভৰাব লাগিব এটাতে যদি আমি এটাতে ভৰাব যাওঁ এই 2টো দি দুইটাকে মাল্টিপ্লাই হৈ যাব এইটো এটা বুলি ধৰিছোঁ নাই ইয়াত আমি কি কৰোঁ ইয়াতো চাওক এইটো এটা আছিলে সেইকাৰণে আমি এই গোটেইটো এটা বুলি ধৰিছোঁ 2 দি এই গোটেইটো মাল্টিপ্লাই হ'ব চ' এইটো এনেকৈ হ'ব 2x প্লাছ 2y গম পালে ৰুটৰ একেটা মনত থ'ব যদি কনফিউজন আছে কমেণ্ট ছেকশ্যনত লিখি দিব কোনটো ওপৰত বেছি কোনটো কুৱেশ্যনত কনফিউজন আছে বা কোনটো লাইনত বুজি পোৱা নাই মই আকৌ এইটো ৰিপিট কৰাই দিম ঠিক আছে চ' আজি ইয়াতে আহিছোঁ আৰু প্ৰেক্টিছ কৰি থাকক চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চ' থেংকছ এ লট